আপোনালোকে দেখিছে যে প্ৰধানমন্ত্ৰী আৱাস যোজনাই হওক ৰেশন কাৰ্ডেই হওক অৰুণোদয়ে হওক আমি এফালে বিকাশৰ কাম কৰি গৈ আছো এফালে দৰিদ্ৰতা দূৰীকৰণৰ বাবে আমি কাম কৰি গৈ আছো অৰ্থাৎ দৰিদ্ৰ মানুহৰ সংখ্যা কমি যাওক আৰু লগে লগে আমাৰ অঞ্চলটো বিকাশৰ এক নতুন গতিলৈ ধাৱমান হওক বিকাশ আৰু দৰিদ্ৰতা নিৰ্মূলকৰণ এই দুইটাকে আমি উদ্দেশ্য হিচাপে লৈ আমি আগবাঢ়িছো আমি 1 লাখ চৰকাৰী চাকৰি দিয়াৰ পিছত অহা বছৰৰ পৰা যুৱক যুৱতীসকলৰ স্বাৱলম্বিতাৰ বাবেও আমি 5,000 কোটি টকাৰ এখন বিশাল আঁচনি গ্ৰহণ কৰাৰ আমি পৰিকল্পনা কৰিছো যাতে চৰকাৰী চাকৰি ল'ৰা ছোৱালীয়ে ল'ব পাৰে আৰু ল'ৰা ছোৱালীয়ে ব্যৱসায় বাণিজ্য আৰু উদ্যোগ প্ৰতিষ্ঠাৰ ক্ষেত্ৰতো যাতে আগবাঢ়ি যাব পাৰে এক প্ৰকাৰ ক'ব গ'লে আমি মিছন বসুন্ধৰাই হওক ৰাইজক মাটিৰ সুবিধা দিয়াই হওক আজি SC সাৰ্টিফিকেট যাতে সহজে পাব পাৰে তাৰ বাবে মিছন ভূমিপুত্ৰই হওক আমাৰ লাইসেন্স আদিৰ কাৰণে যাতে কাৰ্যালয়ত গৈ থিয় হ'ব নালাগে তাৰ বাবে পৰিবহন এমপ্লয়মেন্ট ডিপাৰ্টমেন্ট অটোমেশনে হওক আজি আমি সমগ্ৰ অসমখনত এটা নতুন দিনৰ খুৰুজ কঢ়িয়াই আনিবৰ বাবে আজি আমি চেষ্টা কৰিছো যোৱা 1.5-2 বছৰত অসমত এটা আন্দোলন বিবৰ্জিত পৰিৱেশত আমাৰ অসমখনে আজি উন্নয়নৰ এটা নতুন পৰিৱেশলৈ গতি কৰিছে